পৃথিৱীৰ সকলো জাতি সকলো ধৰ্মৰে লোকৰ নিজ নিজ উৎসৱ থাকে। এই উৎসৱবোৰে সমাজৰ মাজত ঐক্য শান্তি সম্প্ৰীতি স্থাপন কৰে। পৃথিৱীৰ ইছলাম ধৰ্মৰ লোকসকলে প্ৰধানকৈ ঈদ উৎসৱ উদযাপন কৰে। আজি এই পবিত্ৰ ঈদ উল আজহাৰ পৃথিৱীৰ বিভিন্ন ঠাইৰ লগতে অসমতো অতি উলহ মালহেৰে আয়োজন কৰা হয়। ৰাতিপুৱা 7 বজাত প্ৰত্যেকটো মছজিদত সমূহীয়া নামাজ পঢ়াৰ পিছত বিভিন্ন ঠাইত দুখীয়া দৰিদ্ৰ লোকসকলক দান বৰঙণি তথা খাদ্য বিতৰণ কৰাৰ দৃশ্য পৰিলক্ষিত হয়। অসম প্ৰদেশ কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াই প্ৰত্যেক বছৰৰ দৰে এইবাৰো হাতীগাঁও সিজুবাৰীস্থিত নিজ বাসভৱনত ঈদ উল আজহাৰ বাবে এটি সুন্দৰ আয়োজন কৰাৰ লগতে সমূহ অসমবাসীক পবিত্ৰ ঈদ উল আজহাৰৰ শুভেচ্ছা জনায়। লগতে সকলো ধৰ্মাৱলম্বী লোকসকলক মিলিজুলি ঐক্য শান্তি সমৃদ্ধি স্থাপন কৰিবলৈ অনুৰোধ জনায়। মই আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক আৰু যিমান আপোনালোকৰ চেনেলৰ যিমান কৰ্মকৰ্তা আছে, পৰিয়াল আছে, নিউজৰ লগত, ডেস্কৰ লগত, ৰিপৰ্টিঙৰ লগত, টেকনিকেলৰ লগত প্ৰত্যেকজনকো মই শুভেচ্ছা জনাইছোঁ আৰু সমূহ অসমবাসী ৰাইজক, ভাৰতবাসী ৰাইজক শুভেচ্ছা জনাইছোঁ। এই পবিত্ৰ ঈদ উল আজহা এটা ত্যাগৰ দিন। হজৰত ইব্ৰাহিম আলাইহিছ ছালামৰ সেই সময়ৰ পৰা আমাৰ আখেৰী নবীটো হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, কিন্তু হজৰত ইব্ৰাহিম আলাইহিছ ছালামৰ সময়ৰ পৰা এই কুৰবানী প্ৰথা চলি আছে আৰু ইছলাম ধৰ্মী লোকসকলে গোটেই পৃথিৱীত এই কুৰবানীত চামিল হয়। ছৌদি আৰবিয়াৰ একদিন আগতে ঈদ হয়, আৰাফা দোৱা হয় আৰু বিশ্বৰ কোটি কোটি জনসাধাৰণে যিমান হজলৈ গৈছে প্ৰত্যেকে তাতে কুৰবানীত চামিল হয় আৰু এদিন পিছতে আমাৰ ইয়াত ঈদ হয় ভাৰতবৰ্ষত আৰু আমি ঈদত চামিল হৈছোঁ আৰু এটা আজি পবিত্ৰ দিনত আপোনালোক পাই সুখী হৈছোঁ। এটা ত্যাগৰ দিন, এইটো ত্যাগৰ এই ঈদ উল আজহা এটা ত্যাগৰ এটা নমুনা হয়, এটা ত্যাগৰ এটা দৃষ্টান্ত হয়। ত্যাগ কেনেকৈ কৰিব পাৰি আল্লাহৰ ৰাস্তাত আৰু এই কুৰবানী ঈদৰ জৰিয়তে যাতে গৰীব জনসাধাৰণৰ প্ৰতি কুৰবানী কৰা লোকসকলে আমি লক্ষ্য ৰাখিব লাগিব। আমি কুৰবানী কৰি যদি মাংসবিলাক ঘৰতে খাই থাকোঁ আৰু খালি নিজে নিজে ফ্ৰিজত সোমাই থওঁ, এইটো কেনেকৈ হ'ব? সকলোৱে যিমান গৰীব মিস্কিন যি ঘৰত কুৰবানী হ'ব পৰা নাই, য'ত কুৰবানী কৰিব পৰা নাই ঈদৰ দিনা, তাতো যাতে অলপমান তেওঁলোকো ইয়াত চামিল হ'ব পাৰে। আৰু মূলতঃ আচলতে এই ঈদ উল আজহাৰ মূলততো এটাই ত্যাগৰ এটা দৃষ্টান্ত। ত্যাগৰ দিনটোত কোন কি আপোনাৰ? নাই, আমাৰতো কোন, আমি সকলোৱে মিলে আমি ৰাজনীতি কৰোঁ আৰু এইটো ৰাজনীতিৰ ঊৰ্ধত ঈদটো আৰু সকলোৰে হয়। আমি সকলোৱে মিলি চলিব লাগে, একতা দলেৰে বান্ধ খাই থাকিব লাগে আৰু আমি ভাৰতীয় জাতীয় কংগ্ৰেছটো শক্তিশালী হোৱাটো বিচাৰোঁ। গৌৰৱ গগৈ ডাঙৰীয়া এতিয়া সভাপতি হৈছে, মাত্ৰ কেইটামান দিন হৈছে সভাপতি হোৱা, আৰু গৌৰৱ গগৈ নেতৃত্বত আমি বিচাৰোঁ সমগ্ৰ অসমত ভাৰতীয় জাতীয় কংগ্ৰেছ একদম মণ্ডলম স্তৰৰ পৰা, ব্লক স্তৰৰ পৰা, জিলা স্তৰৰ পৰা সকলো স্তৰত শক্তিশালী হৈ পৰিব লাগে। সকলোৱে টঙালি বান্ধি ওলাই আহিব লাগে, এইটো এটা আশা কৰিছোঁ। এইটো ঈদৰ লগত জড়িত কথা নহয়, ঈদৰ বাহিৰত জড়িত কথা হয়। ঈদটো এটা মৰমৰ, এটা এজনে আনজনৰ মিলা প্ৰীতিৰ হয়। আমি যাতে সকলো শক্তিশালী হওঁ, একতা দোলেৰে বান্ধ খাই এখন শক্তিশালী বৰ অসমৰ যাতে আমি ৰচনা কৰিব পাৰোঁ, তাৰে আশা কৰিছোঁ।